পুৰুষে গুৰুৰ সমস্ত শৰীৰক বখানি। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনন্যা ফুকন। পোনপ্ৰথমে আসাম ফক ডান্স টেলেণ্টৰ উদ্যোক্তাসকলক মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। লগতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি সুবিধা দিয়াৰ বাবে। মই শিৱসাগৰ জিলাৰ চামগুৰি অঞ্চলৰ, লগতে শিৱসাগৰ জিলাৰ চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। মোৰ ঘৰত মা, দেউতা, দাদা, ককা, আইতা আৰু মই নৃত্য, অভিনয়, ছবি এই তিনিটা বিষয় খুবেই ভাল পাওঁ। নতুন আশাৰে নতুন হেঁপাহেৰে মই সৰুৰে পৰা নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ, কিন্তু আনুষ্ঠানিকভাৱে নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছোঁ মই ৫ম শ্ৰেণীৰ পৰা। আৰু নাজিৰা অংকুৰণ সংগীত বিদ্যালয়ৰ সত্ৰীয়া নৃত্যৰ মই ৫ম বৰ্ষৰ ছাত্ৰী। এই বিদ্যালয়ৰ প্ৰধান অধ্যক্ষা শ্ৰীযুতা ৰেখামণি বৰুৱা বাইদেউ আৰু তেখেতৰ তত্বাৱধানত থকা শ্ৰীমতী ৰীচাশ্ৰী চেতিয়া বাইদেউৰ ওচৰত মই নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছোঁ। নতুন হেঁপাহেৰে তোমাৰ সপোনে বাট চাই আছে। এয়া হৈছে মোৰ মা। নমস্কাৰ, মই শ্ৰী মামু ফুকন। মই প্ৰথমতে আসাম ফক ডান্স টেলেণ্টৰ সমূহ উদ্যোক্তালৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে ইমান ধুনীয়া এটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। তাত আমাৰ ছোৱালীও অংশগ্ৰহণ কৰিছে, যাতে আৰু আগবাঢ়ি যাব পাৰে। আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব।